সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰোঁ। চাওঁতে চাওঁতে মানে জীৱনৰ এটা বছৰ পাৰেই হৈ গ'ল। আৰু আজি জীৱনৰ অন্য এটা বছৰৰ প্ৰথম দিনটো এথোপা গোলাপ আৰু 2টা কেকেই মোৰ মনটো ভাল লগাই দিলে। ছাৰপ্ৰাইজ হ'লে গিফ্টবোৰ বহুত বেছি ভাল লাগে। চাওকচোন ইমান ধুনীয়া এথোপা গোলাপ, এটা কেক আৰু বহুত চকলেট পঠাইছে। আৰু এনেকুৱা বান্ধৱী থাকিলে কি লাগে। আৰু এইফালে চাওকচোন এটা ধুনীয়া কেক টুকটুকি মৰম লগা ভণ্টিজনীয়ে টোপোলা বান্ধি লৈ আহিছে। 2টা কেক লৈ মুখৰ আগত আৰু এগালমান চকলেট আৰু ফুল লৈ বহি ৰৈছোঁ। কেক কটাৰ ইচ্ছা মোৰ ইমান নাথাকে, কিন্তু এনেকুৱা মৰমবোৰ পালে কেক নাকাটি থাকিব পাৰি জানো? নিশ্চয় নোৱাৰি। থেংক ইউ ছ' মাছ বন্দনা। আৰু মোৰ ল'ৰাটোকো দিছোঁ ইমান ধুনীয়াকৈ এৰেঞ্জ কৰাৰ বাবে, আৰু লগতে ধুনীয়াকৈ এটা গিফ্টো লৈ আহিলে। চাওকচোন বায়েকে কি পিন্ধি ভাল পায়, সকলোবিলাক মনে মনে অবজাৰ্ভ কৰি থকা মৰম লগা ভণ্টিজনীয়ে লৈ আহিছে এই Happy গিফ্টটো। birthday, dear Sivaniba. Happy birthday to you. Thank you. তাকে ঢুকি নাপায় দেখাইছোঁ মই আকৌ। বহুতে মোক বহুত ফোন কল কৰিছে, মেছেজ দিছে। সকলোকে মই বহুত বহুত ধন্যবাদ মোৰ এই জন্মদিনটো ইমান ধুনীয়া কৰি তোলাৰ বাবে। সকলোৱে আশীৰ্বাদ কৰিব।